জনাইছোঁ সকলোকে। অসম টেট নিযুক্তি সম্পৰ্কীয় কেইখনমান ডিষ্ট্ৰিক্টৰ আজি কিছু কথা আমি আলোচনা কৰিম কাট অফ সম্পৰ্কীয়। আৰু আপোনালোকে গমেই পাইছে যে গ্ৰীষ্ম বন্ধৰ পিছতেই বা গ্ৰীষ্ম বন্ধৰ মাজতেই যিসকল হাইবাৰ্গৰ প্ৰধান শিক্ষকৰ পদ, সেই প্ৰধান শিক্ষকৰ পদ চিলেকশ্যন হ'ব বুলি ইতিমধ্যে মাননীয় মন্ত্ৰী মহোদয়ে কৈছে শিক্ষা বিভাগৰ এটা সাক্ষাৎকাৰ অনুষ্ঠানত প্ৰতিদিন টাইমৰ। আৰু লগতে আমাৰ যিখিনি বাকী থকা ভেকেঞ্চি আছিল আমাৰ DEEৰ ফালৰ পৰা LP আৰু UP, সেই ভেকেঞ্চিসমূহৰো যি পদ, সেই পদসমূহ খুব কম দিনৰ ভিতৰতে কৰিব অসম চৰকাৰে। আৰু লগতে যি আমাৰ ইলেকশ্যনৰ কাৰণে যিহেতুকে আমাৰ বন্ধ হৈ আছিল এই ভেৰিফিকেশ্যনৰ কামসমূহ, সেই কামসমূহো আৰম্ভ হ'ব। আৰু এই ভেৰিফিকেশ্যনৰ কামসমূহ নিৰ্বাচনৰ ৰিজাল্টৰ পিছতে হ'ব। আৰু আপোনালোকৰ এই ডিষ্ট্ৰিক্টসমূহ যিসকলে এপ্লাই কৰিছে বা 3খন ডিষ্ট্ৰিক্টৰ প্ৰিফাৰেঞ্চ দিছে, তেখেতসকলৰ কাৰণে অলপ কিছু আজি কথা এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব। আৰু প্ৰথমতে আমি লৈছোঁ আমাৰ ধুবুৰী জিলাখনৰ বিষয়ে, যে ধুবুৰী জিলাখনত আচলতে পোষ্ট কিমান আছে এইবাৰ। আনৰিজাৰ্ভৰ আছে ধুবুৰী জিলাখনত 76 পোষ্ট আছে। আৰু এই 76ৰ ভিতৰত যিহেতুকে ধুবুৰী জিলাখনত প্ৰায় কম যিখিনি কেণ্ডিডেটৰ নম্বৰ কম, সেই নম্বৰ কম থকা প্ৰাৰ্থীসকলে তাত নিশ্চয় এপ্লাই কৰিব। আৰু আপোনালোকে গমেই পাইছে যিসকল আমাৰ মেৰিট লিষ্টবিলাক আগতে ওলোৱা মেৰিট লিষ্টবিলাকতো গম পোৱা গৈছে যে ধুবুৰী জিলাখনত বেছি সংখ্যক কেণ্ডিডেটসকলে এপ্লাই কৰে। আৰু এইবাৰো ঠিক তেনেদৰে ক্ষেত্ৰত ধুবুৰী জিলাখনতো বেছি সংখ্যক প্ৰাৰ্থীয়ে এপ্লাই কৰিছে। আৰু ইয়াত পোষ্ট আছে 76 পোষ্ট আছে, যদিও ইয়াত আনৰিজাৰ্ভ হৈ আছে। তাত যিসকল OBC কেণ্ডিডেট আছে তেখেতসকলেও ইয়াত সোমাব পাৰে। যিসকলৰ ভাল মাৰ্ক আছে বা টেটত তেওঁলোকৰ নাম্বাৰ বেছি, তেখেতসকলে আনৰিজাৰ্ভতো সোমাব। সেইটোকে চাব গ'লে আনৰিজাৰ্ভৰ ক্ষেত্ৰত তেখেতসকলৰ কাট অফটো অলপ বেছি হোৱা দেখা যায়। তথাপিও ধুবুৰী জিলাখনৰ এটা আনুমানিক কাট অফ আমি ল'ব পাৰোঁ যে যিসকলৰ 59 মান আছে, তেখেতসকলে এটা আশা এটা কৰিব পাৰে এইবাৰ নিযুক্তি প্ৰক্ৰিয়া আছে তাত। আৰু OBC ফালৰ পৰা ক'ব গ'লে OBC সকলৰো পোষ্ট ইয়াতে এইবাৰ বেছি আছে 112 থাকিলেও কিন্তু কেণ্ডিডেট ইয়াত বেছি সংখ্যক প্ৰাৰ্থীয়ে এপ্লাই কৰিব। কাৰণ যিহেতুকে পোষ্ট বেছি আছে, পোষ্ট বেছি থাকিলে কেণ্ডিডেটৰ সংখ্যাটো অলপ বেছিকৈ হোৱা দেখা যায়। আৰু সেই মৰ্মে ধুবুৰী জিলাখনৰ যদি চাব যাওঁ এইবাৰ OBCৰ যিখিনি কাট অফ, সেই কাট অফটো বেছি নগ'লেও আপোনালোকৰ মিনিমাম যদি 56 থাকে OBC সকলৰ, তেখেতসকলে হয়তো এইবাৰ চান্স পাব পাৰে। আৰু বিভিন্ন কাৰণত হয়তো এবাৰ কাট অফো অলপ কমিব পাৰে আগৰ তুলনাত, মাৰ্কিং ছিষ্টেমক লৈও। আৰু BEd কেণ্ডিডেটসকলে যিহেতুকে এইবাৰ সুযোগ পোৱা নাই, সেইটো কাৰণতো আৰু কিছুমান DLED ভিত্তিক ইছ্যু হৈ আছে, তাৰ প্ৰতি লক্ষ্য ৰাখিও এইবাৰ হয়তো কাট অফটো অলপ কম যাব পাৰে। তথাপিও 56 যিসকলৰ আছে তেখেতসকলে হয়তো এইবাৰ লাষ্ট কাট অফটোত চান্স পাব পাৰে ধুবুৰী জিলাত, OBC সকলৰ ক্ষেত্ৰত। আৰু এইটো আৰু লগতে SCৰ ক্ষেত্ৰতো আপোনালোকৰ 28 পোষ্ট আছে ধুবুৰী জিলাখনত। তেখেতসকলেও মিনিমাম 55 থকাসকলে পাব এইবাৰ, চিন্তা কৰাৰ কোনো কাৰণ নাই, বা তেখেতসকলৰ এটা এইবাৰ সম্পূৰ্ণ আশা আছে। আৰু লগতে আমাৰ ST হিলছৰ 18টা পোষ্ট আছে, তেখেতসকলে 53 মান থাকিলেই পাই যাব পাৰে। আৰু লগতে PWD 12টা, তেখেতসকলৰ কাট অফৰ কোনো প্ৰয়োজন নাই। তথাপিও মিনিমাম যিসকলৰ কাট অফ ক'ব গ'লে PWDৰ ক্ষেত্ৰত তেখেতসকলে গোটেইখিনি চান্স পায়, যিহেতুকে সংখ্যক প্ৰাৰ্থী বহুত কম হয় PWDৰ ক্ষেত্ৰত। এইবাৰ আমি লৈছোঁ এখন জিলা শোণিতপুৰ। আৰু এই শোণিতপুৰ জিলাখনত এইবাৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 223টা ভেকেঞ্চি আছে, বেছি আছে ক'ব গ'লে। আৰু ইয়াত আনৰিজাৰ্ভৰ প্ৰাৰ্থী যথেষ্ট সংখ্যকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে এই শোণিতপুৰ জিলাখনত। আৰু সেই মৰ্মে চাবলৈ গ'লে যিহেতুকে OBCৰো 40 আছে, আৰু তাত OBC কেণ্ডিডেটসকলেও এপ্লাই কৰিছে। তথাপিও OBC কেণ্ডিডেটসকলে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আহিব, আপোনালোকে গমেই পাইছে। আৰু সেই মৰ্মে চাবলৈ গ'লে আনৰিজাৰ্ভৰ কাট অফটো মিনিমাম আপোনালোকৰ 60 বা লৱেষ্ট বা 59 মান থাকিলে এইবাৰ আপোনালোকে এটা সুযোগ লাভ কৰিব বুলি আশা কৰোঁ। বা OBCৰ ক্ষেত্ৰত আপোনালোকৰ যিসকলৰ
57 বা একদম লৱেষ্টটো আমি ক'ব গ'লে 56 ছামথিঙৰ ওপৰত থকাসকলে তেখেতসকলে এইটো পাই যাব পাৰে এইবাৰ চাকৰিটো শোণিতপুৰ জিলাখনত। আৰু লগতে SC 24 আছে, তেখেতসকলে 55ৰ এবভ থকাসকলে আশা কৰিব পাৰে। আৰু STP আছে, STP আছে আপোনালোকৰ শোণিতপুৰ জিলাখনত 10 পোষ্ট আছে, তেখেতসকলে হয়তো কাট অফ বেছি নগ'লেও অলপ যাব আৰু মিনিমাম 56 মান থাকিলে তেখেতসকলে পাব পাৰে। আৰু PWDৰ ক্ষেত্ৰত কথা নাই, PWDৰ পোষ্ট বহুত ভালে সংখ্যক আছে আৰু তাত কেণ্ডিডেটো বেছি নহয় PWDৰ ক্ষেত্ৰত ক'ব গ'লে। নেক্সট আমি আৰু এখন ডিষ্ট্ৰিক্ট লৈছোঁ, চাউথ চালমাৰা। আনৰিজাৰ্ভৰ ক্ষেত্ৰত আছে 59 আৰু OBC ক্ষেত্ৰত আছে 40। আচলতে আনৰিজাৰ্ভৰ 59, তেখেতসকলে 58 বা 59 হ'লে তেখেতসকলে হয়তো এবাৰ চাকৰিটো লাভ কৰিব। আৰু OBCৰ ক্ষেত্ৰত ক'ব গ'লে 40 পোষ্ট আছে। আৰু চাউথ চালমাৰা জিলাখন যিহেতুকে এখন মানে কি যাতায়াতৰ পৰা অলপ নিম্নগামী অঞ্চল, তথাপিও তাত কেণ্ডিডেটসকলে যাবলৈ অলপমান নোখোজে। কিন্তু চাব গ'লে 40 মিনিমাম যদি তাত 56 থাকে লৱেষ্ট, তেখেতসকলে হয়তো এইবাৰ চাকৰিটো লাভ কৰিব পাৰে। এই ক্ষেত্ৰত আমি এটা আনুমানিক ধাৰণা আমি কৰিব পাৰোঁ যে চাউথ চালমাৰাখনত হয়তো অলপ এইবাৰ কাট অফ কমিব পাৰে। গতিকে আমি এই তিনিখন জিলা বিশেষকৈ যিসকলৰ কম মাৰ্ক আছে, সেই কম মাৰ্ক থকা কেণ্ডিডেটসকলে এপ্লাই কৰে আৰু তাত পোষ্টটো সংখ্যা অলপ বেছি আছে অন্য জিলাকেইখনৰ তুলনাত। আৰু এইবাৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত আৰু এখন জিলা লখিমপুৰ, সেই লখিমপুৰ জিলাখনতো 203টা পোষ্ট আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত, আপোনালোকে গমেই পাইছে। আৰু 203টা পোষ্টৰ ক্ষেত্ৰত তাতো কাট অফ অলপ মানে কেণ্ডিডেটসকল যিহেতুকে ভিৰ কৰিব সেই জিলাকেইখন, যিহেতুকে পোষ্ট বেছি আছে, গতিকে তাত আমি ক'ব গ'লে মিনিমাম যদি লৱেষ্ট বুলি কওঁ আমি 60 মান থাকে, তেতিয়াহ'লে হয়তো তেখেতসকলে এইবাৰ চাকৰিটো আশা কৰিব পাৰে লখিমপুৰ জিলাত। আৰু OBCৰ ক্ষেত্ৰত 41, OBC 41 হ'লেও তাত হয়তো অলপ কাট অফ কমি যাব পাৰে। মিনিমাম যদি 57 মান থাকে, তেতিয়াহ'লে OBCত কেণ্ডিডেটসকলেও তেওঁলোকে এইবাৰ চাকৰি এটা পোৱাৰ সুযোগ থকা দেখা গৈছে। গতিকে আমি এইটো এটা আনুমানিক কাট অফ লৈছোঁ। আৰু যিহেতুকে মাৰ্কিং ছিষ্টেম সম্পূৰ্ণ বেলেগ, বিভিন্ন ইছ্যু থকা দেখা গৈছে, এইবাৰ কাট অফ কমিবও পাৰে বা যিখিনি কৈছোঁ তাতকৈ অলপ কমিবও পাৰে। আৰু গতিকে পৰৱৰ্তী সময়ত আমি দেখা পাম কেনেকুৱা ধৰণৰ কাট অফ আহে, প্ৰভিজনেল মেৰিট লিষ্ট যেতিয়া প্ৰকাশ পাব। তো আজিলৈ ইমানে, ধন্যবাদ, জয় অসম।